আমাৰ এটা সৰু সুৰা ৰাইচ মিল আছে আৰু এই ৰাইচ মিলটো বয়স মোটামুটি 20 বছৰমান হৈ গ'ল। আগতে আমি এই মিলটোৰ পৰা চাউলৰ বেপাৰ কৰিছিলোঁ। লাহে লাহে এৰিবলগীয়া হ'ল। তাৰ কাৰণটো হৈছে ভাল ধান পোৱা নাযায়। ধানৰ লগত পটান, জাবৰ, পাথৰ এইবিলাক আহে আৰু সেইকাৰণে লাহে লাহে এৰি দিলোঁ। আৰু যিহেতু মিলটো আছে আৰু মিল চলোৱা এজন ভাইটি আছে, তেওঁৰ ঘৰ হ'ল জয়ামপুৰ, তেওঁৰ নাম হৈছে ৰাজীৱ হাজং। তেওঁ সেই ৰাইজৰ ধান বনায় আৰু সেইদিনা তেওঁ ঘৰত কিবা পূজা আছিল, সেইকাৰণে তেওঁ ঘৰলৈ গৈছিল আৰু সেইকাৰণে যিকেইজন মানুহে ধান আনিছিলে তেওঁলোকে থৈ গৈছিল। মই অহা পাছত মোৰ ডাঙৰ ল'ৰাটো মই আছিলোঁ ঘৰত, সেইকাৰণে ধানখিনি কেনেকৈ আমি এই মিলটো চলাওঁ তাকে অকণমান দেখাব বিচাৰিলোঁ। এনেকৈ আমি চেলাৰত দি দিওঁ, দিয়াৰ পাছত চেলাৰৰ পিছফালৰ পৰা ফলীয়া তুবিলাক ওলাই যায় আৰু সেই ফলীয়া তুবোৰ যিসকলে ব্ৰইলাৰ পোহে তেওঁলোকক লাগে আৰু হোটেলতো দৰকাৰ হয়। আৰু এনেকৈ আমি চাউলটো গোটাকৈ উলিওৱাৰ পাছত আমি এই কাষত থকা পলিচাৰত এনেকৈ দি দিওঁ আৰু যিসকল ব্যক্তিয়ে চাউলটো যেনেকৈ লাগে তেনেকৈ আমি পলিচ কৰি উলিয়াই দিওঁ। আৰু তাৰপিছত যিখিনি ভুচি ওলায় তাৰ তলত সেইখিনি হ'ল 1 নম্বৰ ভুচি। আৰু সেই 1 নম্বৰ ভুচিখিনি যদি আপোনালোকে গাহৰিক খুৱায়, গাহৰি পটাপট ডাঙৰ হৈ আহে। ইয়াতে ভিটামিন আছে। আৰু এনেকুৱা চেলাৰত যদি ধান কোনোবাই বনায় আৰু পলিচাত যদি পলিচ কৰে, তেতিয়া কোনো মাইকী মানুহৰ ডলা চালনী ব্যৱহাৰ কৰিব দৰকাৰ নাই। কেৱল ধান 2 এটা বাচিব লাগে আৰু ইমানকণিয়ে কষ্ট হয় আৰু মাইকী মানুহৰ। ধন্যবাদ।